আৰু ফাইনেলি লেন্সখন পাই গ'লো লাজ কৰিছে যিহেতু মই এইটো ব্লগত অকমানো নাই ফাৰ্ষ্ট ফ্ৰেমত ফটো উঠিছে আমাৰ বাইদেউ এনেও কলা মলা মই তাতে পোহৰো নাই সেইটো কাৰণে বেছি কলা হৈ যাম বুলি ভয়ত এইফালে ফ্লেছটো জ্বলাই লৈছোঁ আৰু আজি মনটো কিবা বেলেগ লাগি আছে মানে ফিলটো কিবা বেলেগ হৈ আছে কিয়নো নমস্কাৰ সকলোকে মই জ্ঞানদীপ আশা কৰোঁ সকলো ভালে আছে মোৰ ভালে আৰু আপোনালোক সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে চাগে গম পালে আজি আমি কৰিম নতুন লেন্সৰ আনবক্সিং আৰু লগতে আনবক্সিং টাইপ ভিডিঅ' নহয়গৈ এইটো ব্লগ টাইপে হ'ব চ' ফাৰ্ষ্ট যাম মই চেপন লৈ যিখন লেন্স আহিছে যিখন লেন্স মানে আপোনালোকে আগৰ ভিডিঅ'ত চাগে গম পাইছিলে যে লেন্সখন মোৰ গুৱাহাটীৰ পৰা দাদা এজনে লৈ আনিছে লেন্সখন আৰু লগতে দাদাজন আহি গুৱাহাটীৰ পৰা আহি পালেহি চ' মই এতিয়া চেপন লৈ যাম সেইদিনাখনি ব্লগটো আছিলে মানে যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই সেইসকলৰ অলপ কনফিউজ লাগিব কাৰণ মই ভিডিঅ'টোত কালি বুলি কৈ থাকিলোঁ আৰু যেতিয়া মানে সেই কালি ৱৰ্ডটোত যাতে আপোনালোকে মানে আগৰ ভিডিঅ'টো মিলাই ল'ব কালি বুলি ক'লে মানে আগৰ ভিডিঅ'টোৰ কথা ক'ম এতিয়া এনেকৈ মই আপোনালোকক আৰু কনফিউজ কৰি পেলাইছোঁ চাগে চ' সকলোৱে ব্লগটো এনজয় কৰক আৰু যিমান পাৰোঁ ইণ্টাৰেষ্টিং কৰিবলৈ চেষ্টাটো কৰিলোঁ আৰু যিসকল মোৰ চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা কৰি যাব তাকে আৰু এতিয়া ব্লগটো একদম ৰাতিপুৱা শুই উঠাৰ পৰা ষ্টাৰ্ট কৰোঁ মানে দিনটোৰ ব্লগটো আৰম্ভণি দিনটোৰ আৰম্ভণি আচ্ছা মানে কাৰেণ্টটো গ'লগৈ এটা লাইট ইয়াত জ্বলে মানে এইটো কাৰেণ্টৰ লাইট হয় আৰু এইটো হৈছে ইনভাৰ্টাৰ লাইট সেইটো মানে পোহৰটো নাই কাৰণে অলপ আন্ধাৰ হৈ পৰিছোঁ এনেও কলা মলা মই তাতে পোহৰো নাই সেইটো কাৰণে বেছি কলা হৈ যাম বুলি ভয়ত এইফালে ফ্লেছটো জ্বলাই লৈছোঁ আৰু আমাৰ বাইদেউ ফ্লেছাৰৰ মানে ষ্টেণ্ড আৰু কি ক'লোঁ আৰু চ' চাওঁ সকলোৱে ভিডিঅ'টো শেষলৈকে কৈ দিয়া তুমি যিহেতু মই এইটো ব্লগত অকমানো নাই চাওঁ সকলোৱে চ' গুড মৰ্ণিং মই শুই মোক চুপ ধৰি ল'লোগৈ আৰু মই চাগে ওলাই যাওঁতে 5:20 5:30 তেনেকুৱা কিবা এটা হ'ব মই কিয় সোনকালে উঠিলোঁ সেইটো আপোনালোকক জনাইছোঁ ফাৰ্ষ্ট এতিয়া মানে চাহটো হ'ল সোনকালে চাহটো খাই মই এফালে যাব লাগে চ' চাহটো খাই গৈ থাকোঁতে বাটতে কৈছোঁ এতিয়া মই যাবলৈ বুলি ওলাইছোঁ এতিয়া বাজিলে 5:20 আৰু লগতে ভিউটো চাওক ৰাতিপুৱা সোনকালে উঠাৰ ফল আৰু চাওকচোন ভিউটো অলপ মই এতিয়া যাবলৈ ওলাইছোঁ চেপনলৈ মাস্কখন এতিয়া খুলি থৈ দিছোঁ মানে অকলে গৈছোঁ যে সেইটো কাৰণে কোনো একো ভুল নবুজে যাতে মই পিন্ধিম বাৰু এতিয়া কাৰণ অলপ দূৰ পাইছোঁহি যে চ' মই এতিয়া ইমান সোনকালে শুই উঠি চেপনলৈ অহাৰ কাৰণটো হ'ল যে আপোনালোকে কালি গম পাইছিলে যে লেন্সখন আহি আছে মোৰ ত' সেই লেন্সখন গুৱাহাটীৰ পৰা যিজন দাদা আহিছে চ' তেওঁ লৈ আনিছে তেওঁ আহি চেপন পাই গ'লি মই এতিয়া আহিছোঁ চেপন লৈ বুলি তেওঁক নিবলৈ তেওঁ প্ৰায় 4:30মান বজাতে পাই গ'লি তেওঁ মোলৈ ফোন কৰিছিলে কিন্তু মই সাৰহে পোৱা নাছিলোঁ তাৰপিছত তেওঁ মালৈ ফোন কৰি দিলে আৰু মায়ে তুলি দিওঁতেহে মই গম পাইছোঁ এতিয়া অলপ দেৰিয়ে হৈছে এতিয়া সোনকালে গৈ তেওঁক আনি লওঁ তাৰপিছত পাতিম আৰু আপোনালোকে এতিয়া ভিউটো এনজয় কৰক মই এতিয়া সেই দুমৰলক পাৰ হ'লোঁ আৰু বেছি টাইম নালাগে আজি মনটো কিবা বেলেগ লাগি আছে মানে ফিলটো কিবা বেলেগ হৈ আছে কিয়নো ৰাতিপুৱা সোনকালে উঠা হ'ল সেইটো কাৰণে ভাল লাগি আছে আৰু লগতে আপোনালোকে ভিউবিলাক দেখিছে ত' দাদাজনে কৈ ক'লে যে ৰাতিপুৱা নিবলৈ গুচি আহিবি আৰু দাদাজনেও জানে যে মই ৰাতিপুৱা শুই উঠাত বহুত বেয়া আৰু সেইটো কাৰণে তাক ক'লোঁ যে জানোৱে আৰু সেইটো কাৰণে মোলৈ ৰাতিপুৱা ফোন কৰাতকৈ ডাইৰেক্ট মালৈ ফোন কৰি দিবি তেতিয়া মায়ে মোক তুলি দিব পাৰিব তেনেকৈ হ'লে সাৰ পাই যাম আৰু সি ফাৰ্ষ্ট ফোনটো কৰিছিলে মোলৈকে বাৰু কিন্তু মই সেই ফোনটোত গম নাপালোঁ তাৰপিছত ফোন কৰিলে আমাৰ মালৈ আৰু মালৈ ফোন কৰোঁতে মায়ে তুলি দিওঁতে লগালগ গম পাইছোঁ আৰু চ' মই তাৰ বেয়া দিগদাৰ হৈছে ৰাতিপুৱা কথা মোৰ মানে ব্লগবিলাকত ইমানেই কাট কৰিবলগীয়া হয় মই তাৰ পালোগৈ আৰু এইজনে হৈছে বিখ্যাত কোৱাইডজন সেইজন যিজনক মই আনিবলৈ বুলি কৈছিলোঁ চ' এওঁৰ নামটো হৈছে একান্ত গগৈ এওঁ গুৱাহাটীত চাকৰি কৰি আছে এখেতৰ কৃপাতে মই লেন্সখন পালোঁ আৰু মেইনলি জংকি আৰু এখেতৰ কৃপাত
লেন্সখন মই পালোঁ। আৰু বাইদেউজন মোতকৈ 4 বছৰমান ডাঙৰ, কিন্তু আমি মানে সৰুৰ পৰা একেলগতে তেনেকৈ খেলা ধূলা কৰা, আৰু সেইটো কাৰণে তইমকে কোৱা হয়। কিবা এটা নোকোৱা নেকি তুমি? আৰু লগতে মানে চেনেলটোৰ কামখিনি কৰি দিয়াৰ লগতে আৰু ডান্স ভিডিঅ'বোৰ আপোনালোকে যিমানখিনি থাম্বনেল দেখিছিল, চ' গোটেইখিনি থাম্বনেল এই কোৱাইডৰজনে বনাই দিছিলে। খুব ধুনীয়া তেনেকৈ আৰু তেনেকুৱাবিলাকো কাম কৰে, আৰু লগতে চাকৰিও কৰি আছে। তাকে এতিয়া যাওঁ। এতিয়া কোৱাইডৰজন নামিলে, কোৱাইদেউ কৈ আছোঁ, এই দাদাজন নামিলে মানে আহিজন গৈ আছে বাটত। আমাৰ ঘৰৰ পৰা একদম ওচৰতে আৰু। তাকে আৰু আপোনালোকক এটা বস্তু দেখুৱাওঁ যে টেন এনেকৈ নেদেখুৱাওঁ, আপোনালোকক ভালকৈ দেখুৱাম। মই নেদেখুৱাই থাকিব পৰা নাই মানে। ঘৰ পালোহি, এতিয়া ভিতৰত গৈ লওঁ। চ' আহি পালোহি ঘৰ, অলপ বস্তুবোৰ চেনিটাইজ কৰি ল'লোঁ। পোৱালি এইবিলাক চাহ কৰে আমাৰ বাইদেউৰ কথা কি ক'ম মানে, যেতিয়া সেই ভিডিঅ'টো কৰা হৈছিল তাৰ কেইদিনমানৰ পিছৰ পৰা কেইদিনমান শান্তকৈ থাকিলে, কাৰণ ফটো আছিলে, আপলোড কৰি থাকিব পাৰিছিলে। কিন্তু কেইদিনমানৰ মানে সেই ভিডিঅ'টো বনোৱাৰ কেইদিনমানৰ পিছৰ পৰা একেৰাহে মানে ডেইলি বুলি ক'ব পাৰি, আৰু ডেইলি নিচিনা বুলি ক'ব পাৰি, ফটো 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 ফটো। আৰু আজি ফাইনেলি বাইদেৱে আমাৰ লেন্স পাই গ'ল। ত' এতিয়া উৎপাতবিলাক আৰু বাঢ়িব হয়। মাৰিবা এতিয়া লেন্সখন ফাইনেলি, মানে এইখনেই লেন্স যিখনৰ কাৰণে ইমান এইবিলাক কি বুলি কয় ৱৰ্ডটো হাবাথুৰি মায়ে ৱৰ্ডটো ক'লে দেই। কালি মই কৈ আছোঁ যে লিলিমাই মানে এইখন লেন্সৰ কাৰণে মই ইমান হাবাথুৰি খাইছিলোঁ, আৰু লেন্সখন হৈছে এইখনেই। তাকে এতিয়া আনবক্সিং কৰি লওঁ, তাৰপিছত আৰু আনবক্সিংটো কৰি লওঁ। আনবক্সিংটো ইয়াত বিচনাতে কৰি দিওঁ, মানে এইবোৰ পৰা অলপ খেলি মেলি হৈছে, সেইটো কাৰণে ইয়ালৈকে আনি লৈছোঁ। একো নাই, বস্তুটো মেইন, বেকগ্ৰাউণ্ডটো মেইন নহয়। চ' এতিয়া ফুলো দেই, আমাৰ কেমেৰামেন আছে, মা আছে, চ' সেইটো কাৰণে ফুলটো বুজিব আৰু। চ' খুলিয়ে এইটো ফাৰ্ষ্ট কি হয়, এইটো কভাৰটো হয়। চ' এইটো কভাৰটো, তাৰপিছত এখন হৈছে আমাৰ মেইন লেন্সখন, আৰু লগতে এইটো ৰিচিপ্টটো, লগতে আৰু এইখন। আৰু এই লেন্সখনত ৱাৰেণ্টিটো আছে 2 বছৰ। চ' তাকে আৰু এতিয়া লেন্সখন চাওঁ। চ' ফাইনেলি এইখনে হৈছে আমাৰ লেন্সখন। এইটো হৈছে লেন্স কেপটো, আৰু এইখন হৈছে লেন্সখন। এইখন এই লেন্সখন হৈছে 85mm f1.8G হয়, যিখন মিৰৰলেছ কেমেৰা 85mm লেন্স হয়। চ' সেই লেন্সখন থাকে নিকন 85 f1.8S। মিৰৰলেছখনত S বুলি থাকে, কিন্তু এখন DSLR হয়, সেইটো কাৰণে ইয়াত G আছে। চ' এইখনেই হৈছে লেন্সখন। এতিয়া ট্ৰাই কৰি চাব লাগিব। ফাইনেলি এখন ট্ৰাই কৰি চাওঁ এবাৰ, মানে টেষ্ট কৰি চামগৈ বাহিৰত, আপোনালোকক দেখুৱাম বাৰু টেষ্টটো ভালকৈ। এইটো ভিডিঅ'ত ভালকৈ দেখুওৱা নহ'ব, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ পৰিছে, সেইটো কাৰণে। কৃষ্ণ, বেটেৰীটো পোৱা নাই। বেটেৰীটো লগাবলৈ থাকি গৈছিল, এই লাষ্টটো পালোঁ আৰু। লাষ্ট পাবলগীয়া কথা নহয়। তাকে এতিয়া অন কৰা যাওক ফাৰ্ষ্ট। এইখনেই হৈছে লেন্সখন। আপোনালোকে এনেকৈ হয় নেকি? আপোনালোকে এনেকৈ ভালকৈ গম নাপাব, বাহিৰত ঘূৰি আহিছে। আপোনালোকে এনেকৈ ভালকৈ গম নাপাব, বাহিৰত ভালকৈ গৈ যদি আপোনালোকক
দেখুৱাওঁ তেতিয়া আপোনালোকে গম পাব লেন্সখন তেতিয়া আপোনালোকে ভালকৈ গম পাব ভিতৰত অলপ দিগদাৰ হয় তেনেকৈ গম পাবলৈ আৰু বুজিবলৈ চ' এইখনেই আছিলে সেইখন যিখনৰ কাৰণে ইমানখিনি হাবাথুৰি খাবলগীয়া হ'ল তাকে আৰু লগতে এইখিনি বস্তুখিনি আৰু ফাইনেলি লেন্সখন পাই গ'লোঁ এতিয়া বাহিৰত অলপ টেষ্ট কৰি চাওঁগৈ আপোনালোকক দেখুৱাম বাৰু টেষ্ট কৰোঁ বুলি ওলাই আহিছোঁ কিন্তু এতিয়া মানে ফ্ৰেমত ৰাখিব লাগিব কিবা এতিয়া ফ্ৰেমত কি ৰাখোঁ তাকে ভাবিছোঁ আমাৰ ঘৰৰ সন্মুখৰ পৰিৱেশটো চাগে দেখিছে আৰু সেই ভিডিঅ'টো চিনেমেটিক ভিডিঅ'টো যিটো আছিলে সেইটো গোটেইটো এইডোখৰত এইখিনি শ্বৰ্ট লৈছিলোঁ এইডোখৰত আৰু এইডোখৰত এইখিনি শ্বৰ্ট লৈছিলোঁ আৰু লগতে সেই অলপ আগত তাতে শ্বৰ্ট এইখিনি লোৱা আছিলে আৰু পথাৰখন আছিলে এখন আৰু জেগাখন আছিল সেইখন তো এইখিনিয়ে হৈছে আমাৰ ঘৰৰ সন্মুখৰ জেগা আৰু সেইটো হৈছে মাধৱদা ঘৰ মানে জংকীহঁতৰ ঘৰ আৰু এতিয়া ফ্ৰেমত কি ৰাখোঁ তাকে বস্তু পোৱা নাই চ' ফাৰ্ষ্ট ফ্ৰেমৰ ফটো হ'ব আমাৰ বাইদেউগৰাকীৰ লাজ কৰিছে মই চেক কৰি চাওঁ এবাৰ চ' এই কপি হৈছে আমাৰ বাইদেউৰ ফটোকপি আপোনালোকে ভালকৈ চাই লওক এবাৰ চ' এই বাইদেউগৰাকীৰে ফটো আছিল সেই কপি আৰু ফাৰ্ষ্ট ফ্ৰেমত ফটো উঠিছে আমাৰ বাইদেউ এক্সপিৰিয়েঞ্চ কেনেকুৱা কৰি দিব লাগে আৰু ফটো মাৰিবলৈ অলপ আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল মানে অনুভৱটো কওক আপোনাৰ ভাল লাগিলে কাম কৰিবলৈ পায় কাম কৰিবলৈ পালে কাম কৰিবলৈ প্ৰথমটো মই কেমেৰা কৰি দিছোঁ হয় নেকি আৰু এইফালে আমাৰ মেইন হিৰইনজনী তাকেই এইখিনি আছিল টেষ্ট বাকী আকৌ ভালকৈ প্ৰেক্টিচ কৰিব লাগিব কাৰণ বহুত দিন প্ৰেক্টিচ কৰা হোৱা নাছিলে এইফালে আমাৰ বছ কিবা কামত বিজি আছে পাছত ভালকৈ টেষ্ট কৰিম আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ পৰিছে ভালকৈ পাছত ট্ৰাই কৰিম আৰু যদি আপোনালোকে ফটো শ্বটৰ বিহাইণ্ড দ্য BTS বিচাৰে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে ফাইনেলি লেন্সখন আহি পালে এতিয়া কামবিলাক ভালকৈ চিজিলকৈ ষ্টাৰ্ট হ'ব আপোনালোকেতো আপডেটবিলাক পাই থাকিব আপোনালোকে যদি ইউটিউবতকৈ সোনকালে বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে বা চেক কৰি চাব পাৰে জ্ঞানদীপ গগৈ বুলি আছে আৰু লগতে জ্ঞানদীপ গগৈ ফটোগ্ৰাফী চ' একাউণ্ট কেইটাৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে আৰু আপোনালোকে মই যিমানখিনি ফটোশ্বট কৰিম এতিয়া সেই সকলোখিনি আপোনালোকে জ্ঞানদীপ গগৈ ফটোগ্ৰাফী সেই একাউণ্টত পাই যাব ত' যদি বিচাৰে তেতিয়াহ'লে চেক কৰিব পাৰে আৰু আপোনালোকে যদি কোনোবা ফটোশ্বট কৰিবলৈ আগ্ৰহী হয় তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে মোৰ ইনষ্টাগ্ৰামৰ বায়'ত সেই ফটোগ্ৰাফী একাউণ্টৰ বায়'ত মই নাম্বাৰটো দিয়া আছে চ' যদি বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে তাকে আৰু এই ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'ত চাই ভাল পালে যদি ভিডিঅ'ত চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি কিবা ভুল হ'ল তেতিয়াহ'লে ক্ষমা কৰিব আৰু মোৰ চেনেলটোত যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ